কিন্তু এতিয়া বলবমৰ নামত যিখিনি হৈছে তাত বৰকে ভক্তিৰ প্ৰাধান্যটো দেখা নাযায়। ভাগৱত কথাৰ লগত শিৱ পাৰ্বতীৰ এটা গভীৰ সম্পৰ্ক আছে। কোনোবা শৈৱ পৰম্পৰাত আছে যাৰ মূল উপাস্য দেৱতা শিৱ, কোনোবা গাণপত্য পৰম্পৰাত আছে, অসমত গাণপত্য নাই কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত আছে। বম্বে চম্বেত গণপতিৰ উৎসৱ 5 দিনীয়াকে পতা হয়। কোনোবাই গণেশক মূল উপাস্য দেৱতা হিচাপে গ্ৰহণ কৰিছে, তেওঁলোক গাণপত্য। কোনোবাই শক্তিৰ উপাসনা কৰে, তেখেতসকল শাক্ত। আৰু কোনোবাই বৈষ্ণৱ বিষ্ণুক উপাসনা কৰে, তেখেতলোক হ'ল বৈষ্ণৱ। শৈৱ, শাক্ত, গাণপত্য, বৈষ্ণৱ এই চাৰিটা শাখাক লৈ সনাতন ধৰ্ম পৰম্পৰা। এটাই যদি অন্যটোক নিন্দা কৰোঁ, এই নিন্দাই আমাৰ ভক্তিৰ খৰস্ৰোতাক খণ্ডিত কৰিব, লঘু কৰিব। এক পৰম সত্তাই সকলোৰ মাজত বিৰাজিত হৈ আছে, এই বুলি ভাবি সেই পৰম সত্তাৰ চৰণত নিজক সমৰ্পণ কৰাটো একমাত্ৰ কৰণীয়। গণেশ ভগৱান নহয়, শিৱ ভগৱান নহয়, এই নিন্দাবাদটো বৰ্জনীয়। কিয়নো কাৰ্যকৰণৰ বাবে একেই সকলোকে সৃষ্টি কৰিছে। এতিয়া পবিত্ৰ শাওণ মাহ, এই মাহটো বিশেষভাৱে শৈৱ পৰম্পৰাৰ ব্যক্তিসকলে উদযাপন কৰে। শৈৱ বুলি নহয়, অন্যান্য সম্প্ৰদায়ৰ মানুহে উদযাপন কৰে, কিন্তু যিটো উদযাপিত হৈছে সি ভক্তিৰ পৰিপন্থী। শাওণ মাহৰ বিশেষ তাৎপৰ্য আছে। ইয়াৰ আগে আগে শয়ন একাদশী আছিল, মহাপ্ৰভু শয়নত গুচি গ'ল, পৰম ব্ৰহ্ম শ্ৰী বিষ্ণু শয়নত গ'ল। ৰাসৰ আগে আগে উত্থান একাদশী আছে, উত্থান একাদশীত উঠি পেলাই ৰাস ক্ৰিয়া কৰিব, ৰাসৰ আগৰ একাদশী। এই মুহূৰ্তত বিষ্ণু শয়ন অৱস্থাত আছে, শয়ন, তাৰপিছত পাৰ্শ্ব পৰিৱৰ্তন কৰিব, তাৰপিছত উত্থান একাদশীত উঠি পেলাই ৰাস কৰিব। শাওণৰ পূৰ্বে শয়ন একাদশী আছে। শয়ন একাদশীৰ পৰৱৰ্তী পৰ্যায়ত প্ৰভুৰ দিব্য লীলা সম্পাদন কৰিবৰ বাবে জাগ্ৰত ৰূপত থাকে সদায় শিৱ। শাওণৰ যিটো শুক্লা একাদশী, এই শুক্লা একাদশীত প্ৰভু শ্ৰী বিষ্ণুৱে বিষ পান কৰাৰ পিছত শিৱৰ কণ্ঠৰ বিষ লাঘৱ কৰিছিল। শুক্লপক্ষৰ একাদশীত শাওণৰ। আৰু এই পবিত্ৰ শাওণ মাহত সতীয়ে দক্ষ যজ্ঞত স্বশৰীৰ পৰিত্যাগ কৰাৰ পিছত যেতিয়া হিমালয় কন্যা ৰূপে পুনৰবাৰ পাৰ্বতী ৰূপে জন্মগ্ৰহণ কৰিছিল, সেই পাৰ্বতীয়ে এই শাওণ মাহতে শিৱৰ ব্ৰত কৰিছিল, শিৱক সন্তুষ্ট কৰি দেৱকাৰ্য সাধনৰ বাবে সংসাৰ ধৰ্ম পালন কৰিছিল। এই মাহৰ পবিত্ৰতাৰ লগত সম্পৰ্কিত আছে। কিন্তু এতিয়া বলবমৰ নামত যিখিনি হৈছে তাত বৰকে ভক্তিৰ প্ৰাধান্যটো দেখা নাযায়। অন্তৰ্মুখী চেতনা আৰু বহিমুখী চেতনা, এই দুটাৰ মাজত পাৰ্থক্য আছে। আজি ইয়াত বহি আছো, মই কিমান দূৰ ভালকে ক'ব গৈছো পিছৰ কথা, কিন্তু আপোনালোকৰ সহৃদয়তাৰে শুনি আছে। এইকাৰণে শুনি আছে, এটা অন্তৰ্মুখী মন লৈ আছে। আপোনালোকে কিবা এটা জানিবলৈ আগ্ৰহ কৰিছে বা কিবা এটা শুনিবলৈ ইচ্ছা কৰিছে, এইটো অন্তৰ্মুখী চেতনা। কিন্তু মই কৈ থাকিলে যদি ইয়াত সকলোৱে কথা পাতি থাকে, সকলোৱে যদি ইজনে ইজনক কথা কৈ থাকে, তাৰ পৰা কোনো উপকৃত নহয়। সাম্প্ৰতিক সময়ত বলবমৰ নামত মোৰ কাৰো প্ৰতি বিদ্বেষ নাই। মোৰ শৈৱ, শাক্ত, গাণপত্য, বৈষ্ণৱ বুলি কাৰো মাজত মোৰ প্ৰভেদ ভাৱ নাই। সকলো এক পৰম ব্ৰহ্মৰ সৃষ্টি, আৰু আমি সকলোৱে এক পৰম ব্ৰহ্মৰকে আমি আৰাধনা কৰোঁ। কোনোবাই নামটো বেলেগ দিছো, আমি কৈছো সৰ্বভূতে সনাতনী, সকলো ভূতৰ মাজত থকা জন সনাতন। কোনোবাই কৈছে সৰ্বভূতে সনাতন, আমি সনাতন বুলি কৈছো, কোনোবাই সনাতনী বুলি কৈছে। পাৰ্থক্য লিংগবাচক, পুংলিংগ স্ত্ৰীলিংগ, তাতকৈ অন্য কোনো পাৰ্থক্য নাই। কিন্তু বলবমৰ নামত যিখিনি কৰা হৈছে, এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি সি ভক্তিৰ খৰস্ৰোতাটো কমাই দিছে। শিৱক এই কাৰণে এই মাহত শিৱলিংগত পানী ঢালিলে শিৱ সন্তুষ্ট হয়, কিয়নো গৰল পান কৰাৰ পিছত শিৱৰ কণ্ঠ শুষ্ক হৈ আছিল। সেইকাৰণে শাওণ মাহত
প্ৰভুৰ শিৰত জল দান কৰিলে পূৰ্ণ ফল হয় এইটো শাস্ত্ৰীয় বিধান আৰু অন্য হাতে যদি চাওঁ ভাগৱত কথাৰ লগত শিৱ পাৰ্বতীৰ এটা গভীৰ সম্পৰ্ক আছে যে শিৱ পাৰ্বতীৰ ভাগৱতত বৰ্ণিত হৈ আছে ভাগৱত কোনে কোনে কৈছিল এই ক্ষেত্ৰতো বৰ্ণিত হৈ থাকোঁতে শিৱ আৰু পাৰ্বতীৰ মাজত ভাগৱত চৰ্চা হৈছিল অমৰ কথা বুলি কয় যেটো হৈছিল অমৰনাথত প্ৰথম সদাশিৱই পাৰ্বতীক এই অমৰ কথা কৈছিল শ্ৰীমদ ভাগৱত ধৰ্মৰ কথা প্ৰথম পাৰ্বতীক প্ৰদান কৰিছিল প্ৰভু সদাশিৱই যি কি নহওক এই সনাতন ধৰ্ম পৰম্পৰা এই চাৰিটা সম্প্ৰদায়ৰ মাজত একতাটো তেতিয়া থাকিব যেতিয়া আমি শৰীৰক বাদ দি অন্তস্থিত সত্তাটোৰ সৈতে একাত্ম হম আমি কাৰোবাক কালী বুলি কৈছো কাৰোবাক দুৰ্গা বুলি কৈছো কাৰোবাক গণেশ বুলি কৈছো কাৰোবাক কৃষ্ণ বুলি কৈছো কাৰোবাক বিষ্ণু বুলি কৈছো কিন্তু এই সকলোকে চৈতন্য কৰি ৰখা মূলভূত সত্তা এক আৰু অদ্বিতীয় তাৰ মাজত কোনো পাৰ্থক্য নাই কিন্তু এই এক সত্তাই কাৰ্যকৰণৰ বাবে বিভিন্ন ৰূপত প্ৰতিভাত হৈছে সেইকাৰণে আমি যদি এজনক নিন্দা কৰো পৰোক্ষভাৱে মূলজনক নিন্দা কৰাই হয় কাৰণ নিন্দাবাদ আমাৰ বাবে বৰ্জনীয় একনিষ্ঠতাটো কৰণীয় 2 নম্বৰ প্ৰশ্ন যে নিন্দাবাদ সকলো কথাত বৰ্জনীয় একনিষ্ঠতাটো আমাৰ বাবে কৰণীয় 3 নম্বৰ বেদৰ অজন্মা অনামী ভগৱানে কিয় নাম ললে কিয় জন্ম ললে আমি গীতাত পাইছো পৰিত্ৰাণায় সাধুনাম বিনাশয় সদুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভ্ৰমামি যুগে যুগে গীতাত প্ৰভুৱে নিজে কৈছে যে যেতিয়াই পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ হ'ব তেতিয়াই সাধুসকলৰ পৰিত্ৰাণ আৰু দুষ্টক বিনাশৰ বাবে আমি জন্ম গ্ৰহণ কৰিম শ্ৰীমদ ভাগৱত পুৰাণৰ 9ম স্কন্ধৰ শেষত এটা শ্লোক আছে যদা যদেহ ধৰ্মস্য ক্ষয় বৃদ্ধিচ পাপমান তদাতু ভগৱানীচ আত্মনং সৃজতে হৰি যদা যদেহ ধৰ্মস্য ক্ষয় যেতিয়াই ধৰ্মৰ ক্ষয় হ'ব বৃদ্ধিচ পাপমান পাপাত্মাসকলৰ বৃদ্ধি হ'ব পাপন্মাসকল শক্তিশালী হৈ যাব তদাতু ভগৱানীচং আত্মনং সৃজতে হৰি আৰু তেতিয়াই ভগৱানে এই ধৰা ধৰ্মত অৱতীৰ্ণ হয় উদ্দেশ্য এটা লীলাৰ যোগেদি